আমাৰ আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত এটা সমষ্টিৰ বিধায়ক হিচাপে অসমৰ মুখ্যমন্ত্ৰীক স্পষ্ট ভাষাৰে জনাইছো যে 15,000 টকা নহয়, প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ টকাকে আপুনি দিব লাগিব। যদি নিদিয়ে অসম বিধানসভাৰ টেবুলৰ ওপৰত যেনেকে উঠিছিলো, মই আপোনাৰ কাৰ্যালয়ৰ টেবুলৰ ওপৰতো উঠিম। কথা খাটাং। মই শিৱসাগৰৰ ৰাইজক লগত লৈ গৈ মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিম। কথা খাটাং। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি মোৰ অনুৰোধত শিৱসাগৰৰ মানুহৰ কাৰণে 8 কেজিকে চাউলৰ এটা টোপোলা, 2 কেজিকে দাইলৰ এটা টোপোলা, 1 কেজিকে মিঠাতেলৰ এটা টোপোলা, 1 কেজিকে নিমখৰ এটা টোপোলা আপুনি মোক দিছে, আমাৰ শিৱসাগৰৰ সমষ্টিৰ ৰাইজৰ কাৰণে দিছে। মই তাৰ কাৰণে আপোনাক কৃতজ্ঞতাৰ ধন্যবাদ জনাইছো। এইটো মই অনুৰোধ কৰিছিলো আপোনাক। আপুনি সেইটো অকল মোৰ সমষ্টিতে নহয়, বাকীকেইটা সমষ্টিটো দিছে। কিন্তু তাৰ ভিতৰতো কালি CM যিটো আহিছে, সেইটো চালো যে কৰবাত চাউল আৰু দালি কম আছে।